হয়, মই এই মুহূৰ্তত উপস্থিত আছো ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আৰু যোৱা ৩ মাহে বানৰ কবলত থকা দধিয়াবাসীৰ যি পৰিৱেশ সেয়া আমি দৰ্শকসকলক দেখুৱাইছো আৰু এই মুহূৰ্তত বিশেষ দৃশ্য দেখুৱাইছো চাওক এইখন কেইজনমান ব্যক্তিয়ে ঘৰ বয়-বস্তু লৈ আহিছে আৰু মহিলাই এয়া জলকীয়া পুলি লৈ এনেদৰে আহিছে কিয়নো তেখেতলোকৰ ঘৰ যি আছিলে আচলতে ঘৰখন আইচুঙত আছিলে দধিয়া কিন্তু আইচুঙত আপোন ঘৰ মাটি খহনীয়াত হেৰুৱাৰ পিছত এতিয়া যিসমূহ ঘৰ বয় বস্তু তেখেতলোকে ল'ব পাৰে লৈ তেখেতলোক এতিয়া হাবিৰ মাজত আহিছে আচলতে ক'ত যাব ক'ত আশ্ৰয় গ্ৰহণ কৰিব সেয়া এই মুহূৰ্তলৈকে জানিব পৰা নাই মই পোনে জানিবলৈ চেষ্টা কৰাৰ পৰিৱেশ দেখুৱাইছো চাওক এয়া এক্সক্লুচিভ দৃশ্য দেখুৱাইছো ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ পৰিৱেশ দেখুৱাইছো মই এই মুহূৰ্তত দৰ্শকসকলক মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছো বাইদেউ কি লৈ আহিছে জলকীয়া পুলি ভোট জলকীয়া ভোট জলকীয়া আপোনাৰ ঘৰ ক'ত আছিল আইচুং ঘৰখন আছে নাই এতিয়া ঘৰখন এতিয়া নাই উটুৱাই লৈ গ'ল এতিয়া বয় বস্তু লৈ কি আনিব পাৰিলে ক'ত যাব এতিয়া আমি ইয়াতে থাকিম হাবিৰ মাজতে থাকিম কি ঘৰৰ পৰা কি বস্তু আনিব পাৰিলে এতিয়া ঘৰৰ পৰা বস্তু নাই আৰু কেইটামান বস্তু আনিছে জলকীয়া পুলি আপোনাৰ একেই এতিয়া এই জলকীয়া পুলি কেইটা যি আছে ধুনীয়াকে আৰু এই মুহূৰ্তত দেখুৱাইছো দৰ্শকৰ অতি দুখ লগা এটা পৰিৱেশ মই আপোনাৰ ওচৰলৈ আহিছো এয়া দেখিছো আপোনালোকে কাঠ লৈ আহিছে ক'ৰ পৰা আনিছে আমি আইচুঙৰ পৰা লৈ আহিছো ঘৰ উটুৱাই নিলে চব বস্তু কুটাখিনি বচাব পাৰিলো বাকী চব মানে বয় বস্তু চব গুচি ঘৰাই কাটি নিলে আহক গৈ থাকো এতিয়া আপোনালোকে ক'ত যাব এতিয়া এই আমাৰ ৰিজাৰ্ভ ভিতৰতে আমি ঘৰ বনাই মেলি থাকিব লাগিব ৰিজাৰ্ভ ভিতৰতে হয় উপায় নাই চাপৰি জেগা তেনেকুৱা চৰকাৰৰ ফালৰ পৰা কিবা সহায় সহযোগ পাইছেনে আপোনালোকে এইটো নাই পোৱা দেই এইটো হয় নাই পোৱা এবাৰ দুবাৰ ৰিলিফ পাইছিলো এইটো মিছা নকওঁ ৰিলিফত কি পাইছিলে চাউল পাইছো দাল দিছে নিমখ দিছে চাউল কিমান পাইছে চাউল 1 কেজি দিছে চৰকাৰৰ পৰা এজন মানুহ চাউল দাইল আৰু নিমখ চাউল দাইল আৰু নিমখ মিঠাতেল এইটোৱে হয় বৰ্তমান এয়া পৰিৱেশ মই অতি দুখ লগা এটা পৰিৱেশ মই দৰ্শকসকলক দেখুৱাইছো চাওক এয়া ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰৰ পৰিৱেশ আৰু এনেদৰে আপোন ঘৰখন হেৰুৱাই গৃহহীন হৈ এই লোকসকলে প্ৰায় ধন্যবাদ জনাইছো বিশ্বজিৎ ফুকনক আৰু এনেধৰণে বানে ধোৱা অসমৰ বিভিন্ন ছবি আমি আপোনালোকক দেখুৱাইছো বিভিন্ন স্থানত এনেদৰে ঘৰ বাৰী উচন হৈছে বিভিন্নজনৰ আৰু তাৰ পাছত বানাক্ৰান্তৰ এই হাহাকাৰ অৱস্থা